সুপ্ৰভাত সকলোকে তোমালোকৰ খবৰ ভালনে তোমালোকে কিতাপৰ ভিতৰত থকা বস্তু বা প্ৰশ্নবোৰ পঢ়িলে নহব তোমালোকে বাহিৰৰ নলেজও জানিব লাগিব আৰু এই নলেজ তোমালোকৰ কামত আহিব জনিবা কাইলে তোমালোকে নীট জেডব্লিউ পৰীক্ষা দিয়া বা এসিএস পৰীক্ষা দিয়া আইএএস পৰীক্ষা দিয়া এই প্ৰশ্নখিনি বহুত জৰুৰী হ'ব প্ৰথম কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম মহিলা আইএএস কোন আছিল ৰিংকু কোন আছিল কোৱাচোন একো নাই নোৱাৰা মই কৈ দিছো আইএএস পাৰুল দাস এবাৰ মই অনুশ্ৰুতি খুদিম কৃষ্ণৰ শিক্ষাগুৰু কোন আছিল শুদ্ধ কৈছা সন্দীপনী আছিল প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল তুমি কোৱা মোহিত তুমি কোৱা নাজানা মই কৈ দিছো প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি এতিয়াতো আমাৰ বহুত গৰম পৰিছে যেতিয়া সূৰ্য ওলাই কিমান তাপমাত্ৰা জানানে কোনে ক'ব পাৰিব তুমি কোৱাচোন উঠা নিৰ্নাচ তুমি উঠা নাজানা 6000 ডিগ্ৰী সেলসিয়াস এবাৰ বা মুখস্থ থাকিবনে তাৰ পিছত আমি জুনখন পৃথিৱীত বাস কৰো হে পৃথিৱীখনৰ বয়স কিমান কোনে জানে বাৰু তুমি চিত্ৰাংকি তুমি উঠাচোন যেনেকে তোমালোকৰ বয়স 8 কাৰোবাৰ 7 তেনেকে পৃথিৱীৰ বয়স কিমান বাৰু জানেনে কোনোবাই নাজানা হ'ব মই কৈ দিছো 460 কোটি বছৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল বাৰু কোনে ক'ব পাৰিব লাষ্ট বেঞ্চ কথা নাপাতিবা কোনে ক'ব পাৰিব অন্বিতা তুমি থিয় হোৱাচোন কোৱা কোন আছিল yes good ফখৰুদ্দিন আলী আহমেদ তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ সিমেন্ট কাৰখানা থকা ঠাই কোনখন ঠাই বাৰু কোনোবাই গম পায়নে কোনোবাই মৌসুমী তুমি উঠাচোন নাজানা হেখন হ'ল বুকাজান আজিৰ প্ৰশ্নখিনি ইমানে আছিলে তোমালোকে মন দি শুনিলানে হয় তোমালোকে কেলে মোৰ কথা শুনা নাই মই তোমালোকক ভাল কথা বুজাই আছো কৈ আছো কিবা এটা ভালকে শুনাচোন শুনিলানে সবে মন দি এইখিনি জানিলে তোমালোকৰ নিজৰে ভাল হ'ব সো আজি ইমানে আছিল